বদৰত বহুত বেয়াকৈ পৰাজয় হোৱাৰ পিছত মক্কাবাসীয়ে গোটেই আৰবৰ পৰা ৩০০০ সৈন্য যুদ্ধৰ কাৰণে প্ৰস্তুত কৰি মুছলমানসকলক আক্ৰমণ কৰিবৰ কাৰণে মক্কাৰ পৰা ওলাই আহিছিল। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ১০০০ সৈন্য প্ৰস্তুত কৰিছিল। আকৌ সেই বদৰৰ দৰে কাহিনী, মুছলমানৰ সৈন্যতকৈ কাফিৰৰ সৈন্যৰ দল ৩ গুণ ডাঙৰ। সেইটো অৱশ্যে ডাঙৰ কথা নহয়, কিন্তু এইবাৰ কাফিৰৰ সৈন্যৰ দলত এজন ইয়ং আৰু টেলেণ্টেড ল'ৰা যাৰ নাম খালিদ বিন ৱালিদ তেওঁ থাকিব। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মদিনাৰ ভিতৰত থাকি যুদ্ধ কৰাৰ কাৰণে প্ৰস্তাৱ দিছিল, কিন্তু বেছিভাগ সাহাবাই যুদ্ধ বাহিৰত কৰাৰ কাৰণে প্ৰস্তাৱ দিলে। ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজৰ প্ৰস্তাৱ বাদ দি মেজৰিটিৰ কথাই মানি ল'লে। মুছলমানসকলৰ ১০০০ সৈন্য মদিনাৰ পৰা যুদ্ধৰ কাৰণে ওলাই গ'ল। সেই ১০০০ সৈন্য ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ৩টা ভাগত ভাগ কৰিছিল, মুহাজিৰিন, আশক আৰু খাজৰাজ। ১০০০ সৈন্যৰ ভিতৰত মাত্ৰ ১০০ জনৰহে বডি আৰ্মাৰ আছিল আৰু মাত্ৰ ৫০টা ঘোঁৰা আছে। ইয়াৰ বিপৰীতে মক্কাৰ কাফিৰসকলৰ ৩০০০ সৈন্য উহুদৰ ময়দানত মুছলমানসকলৰ কাৰণে ৰৈ আছিল। আৰু এই ৩০০০ সৈন্যৰ চেণ্টাৰত মক্কাৰ লিডাৰ আবু জাহেলৰ পিছত আবু সুফিয়ানে নেতৃত্ব লৈ আছিল। তাৰ আনটো ফালে আবু জাহেলৰ পুত্ৰ ইকৰামা আৰু আনটো ফালে 33 years old খালিদ বিন ৱালিদে নেতৃত্ব লৈ আছিল। মক্কাৰ ৩০০০ সৈন্যৰ সন্মুখত যেতিয়া মুছলমানসকল আহি উপস্থিত হৈছিল, তেতিয়াই আব্দুল্লাহ বিন উৱেৰ এজন বহুত ডাঙৰ মুনাফিক তেওঁ কৈছিল, আমিতো এই যুদ্ধ কৰিব নোৱাৰো, কাৰণ এইটোতো একেবাৰে আত্মহত্যা হয়। তেওঁ লগে লগে নিজৰ ৩০০ সৈন্য মুছলমানসকলৰ পৰা আঁতৰাই লৈ গ'ল। এতিয়া মাত্ৰ ৭০০ সাহাবা আৰু ৩০০০ মক্কাৰ কাফিৰ। ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তীৰ চলাব পৰা ৫০ জন সাহাবা পাহাৰৰ ওপৰলৈ পঠালে, যাতে মক্কাবাসীয়ে পিছফালেৰে আহি মুছলমানসকলক আক্ৰমণ কৰিব নোৱাৰে। আৰু তেওঁলোকক ক্লিয়াৰ অৰ্ডাৰ দিয়া হৈছিল যে তোমালোকে যদি যুদ্ধত জয়ী হোৱা দেখা পোৱা মুছলমানসকলক, তথাপিতো তোমালোকে তাৰ পৰা নামি নাহিবা। আৰু যদি যুদ্ধত মুছলমানসকলে পৰাজয় হয়, তেওঁলোকৰ মাংস যদি চৰায়ে খাই থাকে, তথাপিতো তোমালোকে তাৰ পৰা নামি নাহিবা। কাফিৰৰ সৈন্যৰ পৰা এজন আহি মুছলমানসকলক চেলেঞ্জ কৰিলে। হজৰত আলীয়ে তেওঁক লগে লগে শেষেই কৰিলে। তাৰপিছত আন এজন আহিল, হজৰত হামজাই তেওঁকো শেষ কৰি দিলে। এজন এজনকৈ কাফিৰৰ সৈন্য আহি থাকিল আৰু মুছলমানসকলে এজন এজনকৈ তেওঁলোকক শেষ কৰি গ'ল। এনেতে দুয়োটা দলৰ মাজতেই যুদ্ধ আৰম্ভ হ'ল আৰু মুছলমানসকল আগুৱাই যাব ধৰিলে, কাফিৰসকলে লাহে লাহে পিছুৱাই যাব আৰম্ভ কৰিলে। কিছু সময়ৰ পিছত বদৰৰ দৰে মক্কাবাসীয়ে পলাই যাব আৰম্ভ কৰিলে। এনেকুৱা লাগিছিল যে মুছলমানসকলে এই যুদ্ধত জয়ী হৈছে। এইবাবে পাহাৰৰ ওপৰত থকা ৫০ জন সাহাবাৰ পৰা ৪১ জন সাহাবা যুদ্ধত জয়ী হোৱাৰ খুচিত মাল জমা কৰাৰ কাৰণে তললৈ নামি আহিল। আৰু এই সময়খিনিয়ে খালিদ বিন ৱালিদে ৰৈ আছিল। আৰু খালিদ বিন ৱালিদে ঘোঁৰা চলোৱা সৈন্যসকলক পিছফালেৰে লৈ গৈ তেওঁ মুছলমানসকলক আক্ৰমণ কৰিলে। মুছলমানসকলে যুদ্ধত জয়ী হ'ব লগা সময়খিনিতে তেওঁলোকে দুয়োফালে শত্ৰুৰ মাজত বহুত বেয়াকৈ ফাঁচি গ'ল। সেই সময়ত বহুত সাহাবা শ্বহীদ হ'ব আৰম্ভ কৰিলে আৰু হযৰত হামজা ৰাদিয়াল্লাহু তাআলা আনহু তেওঁক এজন হাফছি গোলাম ৱাছিয়ে শ্বহীদ কৰিলে। দুয়োটা দলৰ মাজতে যেতিয়া যুদ্ধ হৈছিল, সেই সময়ত এটা কথা চাৰিওফালে বিয়পি পৰিছিল যে ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক শ্বহীদ কৰা হৈছিল। এই কথাটো এই কাৰণে বিয়পি পৰিছিল যে খালিদ বিন ৱালিদে যেতিয়া পিছফালেৰে গৈ মুছলমানসকলক আক্ৰমণ কৰিছিল, সেই সময়ত তেওঁলোকৰ এটা গ্ৰুপে গৈ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কেম্পত আক্ৰমণ কৰিছিল। সেই সময়ত ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুৰক্ষাৰ কাৰণে ৯ জন সাহাবা আছিল। আৰু যুদ্ধ ইমানখিনিলৈ গৈ পাইছিল যে ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দাঁত দণ্ডন শ্বহীদ হৈ গৈছিল। হযৰত তালহা আৰু তেওঁৰ লগৰ কেইজনে তেওঁক সুৰক্ষা দি ৰাখিছিল। তেওঁলোকৰ মাজৰ পৰা ৭ জনৰ যেতিয়া শ্বহীদ হৈছিল, তাৰ ভিতৰত মুছআব বিন উমেৰ, যাৰ চেহেৰা নেকি ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ চেহেৰাৰ লগত একে মিল আছিল। আৰু মুছআব বিন উমেৰ যেতিয়া শ্বহীদ হৈছিল, কাফিৰসকলে ভাবিছিল যে মুহাম্মদকো শ্বহীদ কৰা হৈছিল। এইখিনিতেই মুছলমানসকলৰ সৈন্য কিবাকৈ ওলাই আহি পাহাৰৰ ওপৰত উঠি গ'ল আৰু তাতে আকৌ যুদ্ধৰ কাৰণে প্ৰস্তুত হ'ল। মক্কাবাসীয়ে পাহাৰত ঘোঁৰা লৈ উঠিব নোৱাৰে আৰু ঘোঁৰা নোহোৱাকৈ তেওঁলোকে যুদ্ধও কৰিব নোৱাৰে। আৰু আবু সুফিয়ানে এইখিনিতে ক'লে যে বাছ হৈ যাব। তেওঁ উমৰক সুধিলে যে এই উমৰ, তোমালোকৰ মাজত মুহাম্মদ শ্বহীদ হ'লনে? তেওঁ
সকলে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামটো শ্বহীদ হোৱা নাই, আমাৰ মাজতে আছে, তুমি যি কৈ আছা তেওঁ শুনি আছে। এইখিনি শুনি আবু সুফিয়ানৰ বহুত খং উঠিল, কিয়নো আবু সুফিয়ানে এই যুদ্ধখন এইকাৰণে কৰিছিল যে মুহাম্মদক শ্বহীদ কৰিব লাগে আৰু মদিনা মক্কাৰ দখলত আনিব লাগে। তেওঁৰ এই দুয়োটা কথাৰ এটাও সম্পূৰ্ণ নহল আৰু এইখিনি শুনি তেওঁ মক্কালৈ গুচি গল। বহুত ইতিহাসৰ কিতাপত লিখিছে মদিনাবাসী এই যুদ্ধত বহুত বেয়াকৈ পৰাজয় বৰণ কৰিছে, কিন্তু মক্কাবাসীকেও কোনো এটা কাৰণেই তেওঁলোকে পূৰা কৰিব নোৱাৰিলে। মুছলমানসকলে এই যুদ্ধত যদিও বহুত বেয়াকৈ পৰাজয় হল, কিন্তু এই যুদ্ধৰ পৰা তেওঁলোকে এটা কথাই শিকিলে যে যুদ্ধৰ অৱস্থাত নেতৃত্ব যিয়ে দিয়ে নেতাৰ কথা মানিব লাগে, তাৰ বাহিৰে একো কৰিব নালাগে। আবু সুফিয়ান গৈতো মক্কাত উপস্থিত হল, কিন্তু এইবাৰ গোটেই আৰবৰ পৰা 10,000 সৈন্য যুদ্ধৰ কাৰণে প্ৰস্তুত কৰি মুছলমানসকলক আক্ৰমণ কৰিবৰ কাৰণে কাম আৰম্ভ কৰিলে।